শিৱসাগৰ ধ্বংসৰ যি পৰিকল্পনা কৰিছে এটা এটা বৃহৎ নেক্সাছ আমি আগৰ পৰা কৈ আছোঁ আৰু ইয়াৰ বিৰুদ্ধে শিৱসাগৰত আহি মাফ খুজিব লাগিব আৰু তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিব লাগিব, নহ'লে উজনি অসম স্তব্ধ কৰি দিয়া হ'ব। আমি 48 ঘণ্টাৰ সময়সীমা দিছোঁ। আজি যিহেতু উৰুকা, কাইলৈ বিহু, বিহুৰ পিছতে পোনপ্ৰথমে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত উজনি অসম স্তব্ধ কৰি দিয়া হ'ব, প্ৰয়োজনত অসম বন্ধ দিয়া হ'ব। কিন্তু এই ধৰণৰ কথা বতৰাই আমাৰ জাতীয় সত্তাটোৰ প্ৰতি ভাবুকি আনিছে। জাতীয় সত্তাটোৰ প্ৰতি ভাবুকি অনা কোনো কাম আমি সহ্য নকৰোঁ। ইয়াত কোন ইলেকশ্যন জিকে আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমাৰ কাৰণে ডাঙৰ কথা হৈছে জাতি বাচি থাকিব নে নাথাকে। আমাৰ কাৰণে কথাটো হৈছে খিলঞ্জীয়া সত্তাটো বাচি থাকিব নে নাথাকে। কোনোবাই ভোটৰ অংকত বাংলাদেশীক তেল মাৰিব, এই কথা বতৰাবোৰ ইয়াত নচলিব। ভোটৰ অংকত কোনোবাই বাংলাদেশীৰ ওচৰত ব'ডাউন কৰিব, এই কথা বতৰাবোৰ নচলিব। সেইকাৰণে ৰাজনীতিৰ ঊৰ্ধত কথা বতৰাবোৰ হওক আৰু জাতি বচোৱাৰ স্বাৰ্থত কথা বতৰাবোৰ হ'ব লাগিব, আৰু নহ'লে পুনৰবাৰ কৈছোঁ উজনি অসম স্তব্ধ কৰি দিয়া হ'ব। প্ৰথমতে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব। এতিয়া কথাটো হৈছে যে আজি তেওঁলোকে প্ৰেছ মিট দিছে এটা অন্য এটা বিষয়ত, কিন্তু তাত গৌৰৱ গগৈ আছে, ধৰি লওক প্ৰদ্যুৎ বৰদলৈও আছে, দেৱব্ৰত শইকীয়া, তেওঁলোকে কিন্তু ইয়াত মাত নহয়। কথাটো হৈছে উজনিৰ যিখিনি খিলঞ্জীয়া মন্ত্ৰী ক্ষমা কৰিব MLA আছে কংগ্ৰেছৰ, যিকেইজন MP আছে, আৰু তেওঁলোকে কওক জাতিৰ স্বাৰ্থত মাতক, জাতিৰ স্বাৰ্থত কথা বতৰাবোৰ কওক। ৰেজাউল কৰিম চৰকাৰক আঁঠু কাঢ়ি মাফ খুজিবলৈ বাধ্য কৰক। শিৱসাগৰত কথা বতৰাবোৰ তাত হ'ব, আৰু যদি নহয় তেতিয়াহ'লে প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ ভাষাখিনি শুনিব লাগিব, আৰু নহ'লে অনাগত দিনত ইয়াৰ বিৰুদ্ধে ভীষণ প্ৰতিবাদ হ'ব, যিটো প্ৰতিবাদ পূৰ্বতে অসমে নেদেখা। শিৱসাগৰ ধ্বংসৰ যি পৰিকল্পনা কৰিছে এটা এটা বৃহৎ নেক্সাছ আমি আগৰ পৰা কৈ আছোঁ, আৰু ইয়াৰ বিৰুদ্ধে শিৱসাগৰত আহি মাফ খুজিব লাগিব আৰু তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিব লাগিব, নহ'লে উজনি অসম স্তব্ধ কৰি দিয়া হ'ব। আমি 48 ঘণ্টাৰ সময়সীমা দিছোঁ। আজি যিহেতু উৰুকা, কাইলৈ বিহু, বিহুৰ পিছতে পোনপ্ৰথমে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত উজনি অসম স্তব্ধ কৰি দিয়া হ'ব, প্ৰয়োজনত অসম বন্ধ দিয়া হ'ব। কিন্তু এই ধৰণৰ কথা বতৰাই আমাৰ জাতীয় সত্তাটোৰ প্ৰতি ভাবুকি আনিছে। জাতীয় সত্তাটোৰ প্ৰতি ভাবুকি অনা কোনো কাম আমি সহ্য নকৰোঁ। ইয়াত কোন ইলেকশ্যন জিকে আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমাৰ কাৰণে ডাঙৰ কথা হৈছে জাতি বাচি থাকিব নে নাথাকে। আমাৰ কাৰণে কথাটো হৈছে খিলঞ্জীয়া সত্তাটো বাচি থাকিব নে নাথাকে। কোনোবাই ভোটৰ অংকত বাংলাদেশীক তেল মাৰিব, এই কথা বতৰাবোৰ ইয়াত নচলিব। ভোটৰ অংকত কোনোবাই বাংলাদেশীৰ ওচৰত ব'ডাউন কৰিব, এই কথা বতৰাবোৰ নচলিব। সেইকাৰণে ৰাজনীতিৰ ঊৰ্ধত কথা বতৰাবোৰ হওক আৰু জাতি বচোৱাৰ স্বাৰ্থত কথা বতৰাবোৰ হ'ব লাগিব, আৰু নহ'লে পুনৰবাৰ কৈছোঁ উজনি অসম স্তব্ধ কৰি দিয়া হ'ব। প্ৰথমতে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব। এতিয়া কথাটো হৈছে যে আজি তেওঁলোকে প্ৰেছ মিট দিছে এটা অন্য এটা বিষয়ত, কিন্তু তাত গৌৰৱ গগৈ আছে, ধৰি লওক প্ৰদ্যুৎ বৰদলৈও আছে, দেৱব্ৰত শইকীয়া, তেওঁলোকে কিন্তু ইয়াত মাত নহয়। কথাটো হৈছে উজনিৰ যিখিনি খিলঞ্জীয়া মন্ত্ৰী ক্ষমা কৰিব MLA আছে কংগ্ৰেছৰ, যিকেইজন MP আছে, আৰু তেওঁলোকে কওক জাতিৰ স্বাৰ্থত মাতক, জাতিৰ স্বাৰ্থত কথা বতৰাবোৰ কওক। ৰেজাউল কৰিম চৰকাৰক আঁঠু কাঢ়ি মাফ খুজিবলৈ বাধ্য কৰক। শিৱসাগৰত কথা বতৰাবোৰ তাত হ'ব, আৰু যদি নহয় তেতিয়াহ'লে প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ ভাষাখিনি শুনিব লাগিব, আৰু নহ'লে অনাগত দিনত ইয়াৰ বিৰুদ্ধে ভীষণ প্ৰতিবাদ হ'ব, যিটো প্ৰতিবাদ পূৰ্বতে অসমে নেদেখা এটা প্ৰতিবাদ হ'ব।